हेलो एवरीवन मोर नाम इकरामुल सरकार और तुम्हारे चाই আছে सरकार क्लासेस आठानी यूट्यूब चैनल तुम्हारे इतिमध्ये गम पाइसा जे आमार ADRE जेटु निउ सिलेबास जेटु आमार निउ भार्सन 2024 सनत हबो हेटुर सिलेबास की होइसे सम्पूर्ण रूपे परिवर्तन होइसे थार्ड ग्रेडर और इतिमध्ये आमार की होइसे जे मार्क डिस्ट्रिब्यूशनर जेटु की होइसे सिलेबास हेटु माने आमाक दिसे एटु आसाम ट्रिब्यूनत आमी पाइছি अलरेडी तो এতিয়া কথা হৈছে সেই 2024 সনত যেটো কি হ'ব আমাৰ ADRE एग्जाम হ'ব এইটো ওপৰত মই কি কৰিছো এটা ভিডিও বনাইছো এই ভিডিওটো আসাম পলিটিৰ হ'ব আসাম পলিটিৰ ওপৰত মই 100টা কোৱেশ্চন মানে ডিসকাস কৰিম তোমালোকৰ সন্মুখত কিন্তু আজি লৈ আহিছো মই 20টা এতিয়া মই প্ৰথম কোৱেশ্চনটো ডিসকাস কৰিব লৈছো প্ৰথম কোৱেশ্চনটো হল হুইচ অফ দা ফলোইং শিডিউল ডিলস উইথ দা administration of tribal areas in Assam, Meghalaya, Tripura and Mizoram. তলৰ কোনটো অনুসূচিত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে তো এটো কি হৈছে যে এই চাৰিটা যে আছে ষ্টেট নৰ্থ ইষ্টৰ আসাম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম যে এই কেইটা মানে ষ্টেটত বা ৰাজ্যত কি হৈছে 6 শিডিউল এনসারটো হ'ব কি আমাৰ 6 শিডিউল এনসার হ'ব আমাৰ 6 শিডিউল তো এতিয়া কথা হৈছে যে পৰীক্ষাত কেৱল এইটোৱে নাহিব যে কোন কেইটা ৰাজ্যত কি হৈছে 6 শিডিউলটো বা ষষ্ঠম অনুসূচীটো কি হৈছে মানে স্পেশাল স্ট্যাটাস দিয়া হৈছে পৰীক্ষাত এনেকৈ আহিব পাৰে যে আমাৰ এটা ধাৰণা যে নৰ্থ ইষ্টৰ প্ৰত্যেকটা ৰাজ্যতে কি হৈছে 6 শিডিউলটো আছে কিন্তু নহয় যেনেকৈ মণিপুৰ নাগালেণ্ড এইবিলাকত কি হৈছে যে এই ষষ্ঠ অনুসূচীটো বা 6 শিডিউলটো কি নহয় এপ্লাই নহয় তাতে কেৱল নৰ্থ ইষ্টত 4টা ৰাজ্য ভালকৈ মনত ৰাখিব কেৱল এই 4টা ৰাজ্য অসম তাৰ পিছত হৈছে কি অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম এই যে 4টা ৰাজ্য আছে এই 4টাতে কেৱল 6 শিডিউলটো আছে মানে ষষ্ঠ অনুসূচীটো আছে কিন্তু এই 4টাৰ বাহিৰত যিবিলাক ৰাজ্য আছে সেইবিলাকত কি নাই আমাৰ এই 6 শিডিউলটো এপ্লাই নহয় তো সেই কাৰণে আমাৰ সবৰে মনত ৰাখিব লাগিব যে পৰীক্ষাত কেৱল এইটোৱে নাহিব যে কোন কেইটা ৰাজ্যত কি হৈছে 6 শিডিউল এপ্লাই হয় হেতু কেৱল নাহিব এটো আহিব যে কোন কেইটা নৰ্থ ইষ্টাৰ্ণ ৰাজ্যত কি হৈছে যে 6 শিডিউল যেটো কি হৈছে আমাৰ অনুসূচী বা 6 শিডিউল যেটো আছে হেতু এপ্লাই নহয় হেতু হল কি মণিপুৰ তাৰ পিছত আমাৰ নাগালেণ্ড সিকিম এইবিলাকত কি হৈছে যে এই 4টা বাদ দি আৰু 4টা যে আছে কি আছে আমাৰ ৰাজ্য আছে সেই 4টাত কি নহয় এই 6 শিডিউলটো কি নহয় এপ্লাই নহয় এটো আমাৰ মনত ৰাখিব লাগিব তেনেহলে আমাৰ 1 নম্বৰ কোৱেশ্চনটো গল তো এতিয়া কথা হৈছে যে আমাৰ 2 নম্বৰ কোৱেশ্চনটো আছে হু এমং দা ফলোইং ওয়াজ দা ফার্স্ট Assamese to contest the presidential election in 1952 against Dr. Rajendra Prasad যে তলৰ কোনজন অসমীয়া ব্যক্তিয়ে প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে কি কৰিছিল প্ৰতিদ্বন্দ্বিতা কৰিছিল তো এইটো হ'ব আমাৰ কি হ'ব নগেন্দ্ৰ নাথ দাস তেওঁ কি কৰিছিল যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ যেতিয়া 1950 সনত কি কৰিছিল ৰাষ্ট্ৰপতি নিৰ্বাচনত উঠিছিল সেই সময়ত কি হৈছে নগেন্দ্ৰ নাথ দাস যি আছিল হিয়ে মানে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ মানে কি হৈছিল লগত প্ৰতিদ্বন্দ্বিতা কৰিছিল কিন্তু আমাৰ এটা কথা মনত ৰাখিব লাগিব যে এটা কথা যে কোনে অপ্ৰতিদ্বন্দ্বী ভাবে বা তাৰ লগত কোনেও কন্টেস্ট কৰা নাই যে কোনে মানে বিনা প্ৰতিদ্বন্দ্বিতাত কি হৈছিল ৰাষ্ট্ৰপতি হৈছিল হেতু হল কি আমাৰ নীলম সঞ্জীৱ ৰেড্ডি আৰু বৰ্তমান তো আমি সবাই জানো যে দ্ৰৌপদী মুৰ্মু যে আছে তেওঁ হৈছে আমাৰ কি হৈছে ৰাষ্ট্ৰপতি বৰ্তমান ৰাষ্ট্ৰপতি তো এতিয়া আমি কি কৰিম আমি এতিয়া সেকেন্ড নাম্বাৰ কোৱেশ্চনটো আমাৰ ডিসকাস হৈ গল যে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো আহিলো যে হুইচ আৰ্টিকেল অফ দা ইণ্ডিয়ান কনস্টিটিউশন হ্যাজ এ স্পেশাল প্ৰভিশন উইথ ৰেসপেক্ট টু আসাম যে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত কি হৈছে অসমৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে এই বস্তুটো আমাৰ মনত ৰাখিব লাগিব দেশ এই আনসাৰটো আমাৰ হ'ব 371 বি আমাৰ কি হ'ব আনসাৰটো হ'ব তো এতিয়া কথা হৈছে যে আমাৰ এটা কথা মনত ৰাখিব তোমালোকে মোৰ যদি ইউটিউব চেনেলত যোৱা তেনেহলে এটা ভিডিও পাবা শৰ্টছত আছে সাগে যে আসমা MBBS তাত যদি তুমি পঢ়া তেনেহলে তোমালোকে সবে জানি যাবা যে আমাৰ যে নৰ্থ ইষ্ট আছে তাত 371 কি হৈছে স্পেশাল স্ট্যাটাস দিয়া হৈছে মানুহে যে কয় যে কাশ্মীৰত কি দিয়া হৈছে 370 দিয়া হৈছে স্ট্যাটাস কিন্তু আমাৰ অসমৰ বাবেও কি হৈছে 371 বি কি কৰা হৈছে স্পেশাল স্ট্যাটাস দিয়া হৈছে আৰু 371 টু কি হৈছে আমাৰ নৰ্থ ইষ্টৰ কি হৈছে সব
ষ্টেটতো কি হৈছে সব ৰাজ্যতে কি হৈছে স্পেশাল ষ্টেটাছ আছে যেনেকৈ 71F E এইবিলাক আছে তো এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হ'ব নেক্সট হল আমাৰ 4 নম্বৰ যে দি ফাৰ্ষ্ট ষ্টেট টু ৰেটিফাই চেন্ট্ৰেল গভৰ্নমেণ্ট GST বিল যে কেন্দ্ৰীয় চৰকাৰৰ GST বিলখন মান্তি হোৱা প্ৰথমখন ৰাজ্য কি প্ৰথম ৰাজ্যটো হল আমাৰ আসাম মানে অসমে কি কৰিছে যে প্ৰথম GST টো কি কৰিছে যে আমাৰ ভাৰত চৰকাৰে যেতিয়া GST টো মানে বিলটো পাস কৰিছে বিলটো পাস কৰি একলৈ পৰিৱৰ্তন কৰিছে তেতিয়া প্ৰথম ৰাজ্য অসম যিয়ে প্ৰথমতে এই মানে কি হৈছে এই GST টো একসেপ্ট কৰিছে মানে আমাৰ মানে কি কৈছে আমাৰ অসম চৰকাৰে এইটো কি কৰিছিল একসেপ্ট কৰিছিল প্ৰথমতে তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো আহিব হু ওয়াজ দা ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ অফ আসাম তো এতিয়া কি হৈছে যে অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল এইটো হৈছে কি আমাৰ প্ৰথম মুখ্যমন্ত্ৰীজন আছিল আমাৰ সৈয়দা আনৱাৰা টাইমুৰ তো এতিয়া আমি জানিলো কি প্ৰথম কি হৈছে মহিলা মুখ্যমন্ত্ৰী অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হল কি সৈয়দা আনৱাৰা টাইমুৰ তেও কোন জিলাৰ হয় তেও দৰং জিলাৰ হয় মানে হেতু আমাৰ জানিব লাগিব আৰু এই যেহেতু আমি মুখ্যমন্ত্ৰীৰ কথা মানে কি কৰি আছো ডিসকাস কৰি আছো তেনেহলে বৰ্তমান মুখ্যমন্ত্ৰী তো জানা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেও কিমানতম তেও 15তম কি হৈছে তেও হৈছে মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰথম মুখ্যমন্ত্ৰী তো জানা তোমালোকে সবে যে প্ৰথম স্বাধীন অসমৰ মুখ্যমন্ত্ৰী আছিল কি হৈছিল গোপীনাথ বৰদলৈ আৰু গোপীনাথ বৰদলৈ কি কৰিছিল আমাৰ 1999 চনত কি কৰিছিল প্ৰথম কি কৰিছিল আমাৰ ভাৰত ৰত্ন কি কৰিছিল বঁটা লাভ কৰিছিল তো প্ৰথম ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন গোপীনাথ বৰদলৈ এইটো আমাৰ মনত ৰাখিব লাগিব তাৰ পিছত আমাৰ 6 নম্বৰ কোৱেশ্চনটো হল যে হু ওয়াজ দা ফাৰ্ষ্ট স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল তো এইটো হ'ব আমাৰ যে এইটো আমাৰ আনসাৰ হ'ব বাবু বসন্ত কুমাৰ দাস তো এতিয়া কথা হৈছে যে প্ৰথম যেটো কি আছিল অধ্যক্ষ আছিল তেও হল কি বাবু বসন্ত কুমাৰ দাস তেনেহলে বৰ্তমান হল আমাৰ বিশ্বজিৎ দৈমাৰী এটাও কিমানতম হ'ব 15তম তেও কি হৈছে তেও 15তম হৈছে তেও 15তম কি হৈছে আমাৰ মানে 15তম নহয় এটো মানে কি হৈছে যে মাঝে মাঝে কি হৈ যায় স্পিকাৰ বিলাক চেঞ্জ হৈ যায় তেনেহলে 15তম নহব যে বৰ্তমানটো মনত ৰাখিলে হল যে বৰ্তমান আমাৰ অসম বিধান সভাৰ অধ্যক্ষ কোন তেনেহলে আমি ক'ব লাগিব যে বিশ্বজিৎ দৈমাৰী আৰু প্ৰথমটো কি হল এটো মই ডিসকাসে কৰিলো বাবু বসন্ত দাস তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো হল when did Assam গণ পৰিষদ ফৰ্ম যে অসম গণ পৰিষদ কেতিয়া গঠন কৰা হৈছিল তো কেতিয়া গঠন কৰা হৈছিল এটো হল 14 অক্টোবৰ 1985 আৰু ইয়াৰ মানে অসম গণ পৰিষদে কি কৰিছিল 1985 চৰকাৰ গঠন কৰিছিল সেই চৰকাৰত মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত এটো সবৰে মনত ৰাখিব লাগিব যে অসম গণ পৰিষদৰ পৰা দুবাৰ চৰকাৰ গঠন কৰিছিল তো দুবাৰে মুখ্যমন্ত্ৰী আছিল প্ৰফুল্ল কুমাৰ মহন্ত তাৰ পিছত নেক্সট কোৱেশ্চনটো হল হু এমং দা ফলোইং ইজ দা লংগেষ্ট সাৰ্ভিং CM অফ আসাম যে অসমত আটাইতকৈ বেছি সময়ৰ বাবে সেৱা কৰিবলৈ সুযোগ পোৱা মুখ্যমন্ত্ৰীজনৰ নাম কি হেতু হল কি তৰুণ গগৈ ডাঙৰীয়াই 3 টাৰ্ম কি আছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী আছিল এতিয়া তো সবে জানা যে গৌৰৱ গগৈ কি আছিল তৰুণ গগৈ ডাঙৰীয়াৰ কি পুতেক তাৰ পিছত কি হল যে এতিয়া 9 নম্বৰ কোৱেশ্চন when was the first পঞ্চায়ত ইলেকশন held in Assam যে অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া কি কৰা হৈছিল অনুষ্ঠিত হৈছিল তো অসমত কি হৈছে প্ৰথম যেটো পঞ্চায়ত ইলেকশন হেতু কি হৈছিল 1996 ত কি কৰা হৈছিল অনুষ্ঠিত হৈছিল তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটো হল এ কমিটি টু ইমপ্লিমেন্ট ক্লজ 6 অফ আসাম একৰ্ড ইজ বেইং লেড বাই যে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবলৈ সমিতিখনৰ গুৰি ধৰতা কোন আছিল এইটো হ'ব আমাৰ আনসাৰ হ'ব জাস্টিস বিকে শৰ্মা আমি সকলো সময়তে কও ক্লজ 6 তো এই ক্লজ 6 ৰ কি হৈছে গুৰি ধৰতা কোন আছিল জাস্টিস বিকে শৰ্মা তাৰ পিছত 11 নম্বৰটো হল when was Assam separated from the Bengal presidency
তো এইটো বেংগল প্ৰেচিডেন্সি এনসাৰটো হ'ব কি হ'ব 1874 যে 1874ত কি হৈছে অসম বেংগল প্ৰেচিডেন্সিৰ পৰা কি হৈছিল পৃথক হৈছিল তাৰ পিছত 12 নম্বৰটো হৈছে when was Assam Legislative Assembly formed যে অসম বিধানসভা কেতিয়া গঠন কৰা হৈছিল ইয়াত কি হৈছে দুটা এনসাৰ হ'ব বি সি কাৰণ দুটাই দিয়া আছে 7 এপ্ৰিল 1937 তো এইটো আমাৰ এনসাৰ হ'ব বি সি দুটাই 7 এপ্ৰিল 1937 এতিয়া আমাৰ হ'ব কি যে ফাৰ্স্ট দি আসাম Public Service Commission APC came to existence on এইটো আমাৰ এনসাৰ কি হ'ব 1st April 1937 তাৰ পিছত 14 নম্বৰ when was first government was formed in Assam আমাৰ কি হৈছিল প্ৰথম গভৰ্ণমেণ্টটো কি হৈছিল ফৰ্ম হৈছিল 1937 1st April 1937 1st এপ্ৰিলত কি হৈছিল আমাৰ প্ৰথম চৰকাৰটো কি হৈছিল গঠন হৈছিল How many districts in Assam had before the independence in 1947 যে 1947 ৰ স্বাধীনতাৰ পূৰ্বে অসমৰ কিমানখন জিলা আছিল আমাৰ জিলা আছিল 13 খন এতিয়া বৰ্তমান আমাৰ জিলা কেইখন 35 খন এটো মনত ৰাখিবা বৰ্তমান জিলা হল কি 35 তাৰ পিছত আমাৰ কি হৈছে 16 নম্বৰ কোৱেশ্চন who was the first chief justice of Assam High Court যে আসাম হাই কোৰ্টৰ কি হৈছে প্ৰথম যেটো কি হৈছে মুখ্য ন্যায়াধীশ হেতু কোন হল এ নম্বৰ RF Lords তাৰ পিছত কি হৈছে 17 নম্বৰ কোৱেশ্চনটো যে who presided over the Pandu session of Indian National Congress Guwahati in 1926 গুৱাহাটীৰ পাণ্ডু অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল তো এইটো আমাৰ আনসাৰ হ'ব শ্ৰীনিবাস আয়েঙ্গাৰ তো এইটো হ'ব আমাৰ আনসাৰ তাৰ পিছত 18 number how many times were presidents rule imposed on Assam after independence এইটো আমাৰ হ'ব 4 times আমাৰ এইটো কি হ'ব 4 times যে 1979 চনত প্ৰথম কি হৈছিল আমাৰ অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন হৈছিল কিহৰ কাৰণে এইটো সবাই জানা যে অসম আন্দোলন হৈছিল যে বিদেশী বিতৰণৰ কাৰণে আমাৰ এটা আন্দোলন হৈছিল তো সেই সময়ত কি হৈছিল প্ৰথম আমাৰ কি হৈছিল আমাৰ অসমখনত কি হৈছিল মানে ৰাষ্ট্ৰপতিৰ শাসন আৰোপ কৰা হৈছিল তাৰ পিছত from which year Assam Legislative Assembly became a 126 members assembly for the first time আগতে কি নাছিল আমাৰ 126 নাছিল কোন বছৰৰ পৰা অসম বিধানসভা প্ৰথমবাৰৰ বাবে 126 জনীয়া বিধানসভা হয় এইটো আমাৰ আনসাৰ হ'ব 1972 তাৰ পিছত কি হ'ব which Assamese political leader traveled USSR as MP in 1962 as a Parliament of India representative কোনজন অসমীয়া ভাৰতৰ সংসদৰ প্ৰতিনিধি হিচাপে 1962 চনত সাংসদ ৰূপে USSR ভ্ৰমণ কৰিছিল ইয়াত কি হ'ব এখন নহয় ভ্ৰমণ হ'ব ইয়াত কি হ'ব ভ্ৰমণ হ'ব তো ইয়াত আনসাৰ হ'ব আমাৰ যোগেন্দ্ৰ নাথ ইয়াত অলপ স্পেলিং মিস্টেক হৈছে যোগেন্দ্ৰনাথ হাজৰিকা হ'ব ইয়াত তো আমি কি কৰিলো আমি 20টা আমি আসাম পুলিচৰ কোৱেশ্চন কি কৰিলো ডিসকাস কৰিলো এইবিলাক বেছিভাগে কি হৈছে APSC ত আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ প্ৰিলিমছত আহিছে সেইবিলাক কোৱেশ্চনৰ পৰা লৈ অহা হৈছে আৰু কিবা যদি ভুল ত্ৰুটি হয় তেনেহলে কমেন্টত কৈ দিলে হল ভুল থাকিও যাব পাৰে অসুবিধা নাই তো এই ভিডিওটো যদি ভাল লাগে তেনেহলে সবাই শেয়াৰ কৰিবা আৰু মই আর আসাম পলিটিৰ কি কৰিম টপ 100 আসাম পলিটিৰ কোৱেশ্চন লৈ আহিম তোমালোকে আসাম পলিটিৰ যিবিলাক ভিডিও আছে টপ 100 তো পাই যাবা আজি তো 20 ডিসকাস কৰা হল তো এতিয়া কথা হৈছে যে মই এইটো চেনেলত মই তোমালোকে ইতিমধ্যে তোমালোকে ডেসক্ৰিপচন চাইছা মই ইংলিশৰ হয় আৰু মোৰ মানে গ্ৰেজুৱেচনত হিষ্ট্ৰী আৰু পলিটিক্যাল সায়েন্সত মানে কি আছিল আমাৰ মানে এক্সট্ৰা মানে কি মোৰ সাবজেক্ট আছিল তো স্পেশাল সাবজেক্ট আছিল তো সেই কাৰণে মই জিকে খিনিও পঢ়াই দিম সম্পূৰ্ণ ফ্ৰী তোমালোকে বিনামূলীয়া পাবা আৰু মই ইংলিশৰ যেটো ফুল সিলেবাস ADRE ৰ সিলেবাস আছে মই হেইটো সম্পূৰ্ণ বিনামূলীয়া তোমালোকক এইটো চেনেলৰ জৰিয়তে মই পঢ়াম তো তোমালোকে এই চেনেলটো ফলো কৰিবা আৰু সবৰ লগতে এই চেনেলটো শেয়াৰ কৰিবা ধন্যবাদ